এসপ্তাহ ধৰি সন্ধানহীন হৈ আছে বৰপেটা জিলাৰ অন্তৰ্গত মাছৰ চৰৰ যুৱক আমাজত আলী। 25 বছৰীয়া যুৱকজনক বিচাৰি হাহাকাৰ কৰিছে পৰিয়ালৰ লোকে। সৰ্থেবাৰী থানাৰ অন্তৰ্গত বৰমেৰা গাঁৱত আলহী ঘৰলৈ গৈ বৰমেৰা বজাৰৰ পৰা সন্ধানহীন বুলি জানিব পৰা গৈছে। জানিব পৰা অনুসৰি যুৱকজন মানসিকভাৱে অসুস্থ আছিল। উক্ত যুৱকজনৰ কিবা সম্ভেল লাভ কৰিলে 7086251353 এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। আমার তারমানে বরমারার বা আমার একটা ভাগিন হরাই গেছে সোমবারে হরাই গেছি 12টা। মই ফার্স্টত তাক ঘৰত কৈ দিছোঁ তই ঘৰত থাক, আমি বেংকৰ পৰা আহোঁ। বেংকত গেলোঁ, বেংকত যাই পেলাই চাওঁ সি ঘৰত নাই। তাৰপিছত মই কি কৰিলোঁ, দাউৰি আহিলোঁ। দাউৰি অহাৰ পিছত মানুহ কয় সিভাগে গেছি এনেকৈ ঘৰতে আজি 4 দিন হ'ল ঘূৰি আছোঁ, পোৱা নাই ক'ৰবাত। আপনার ঘর কোন আছে? বরমারা, কিন্তু আমার নাই চরত আমি থাকো। কোন ডিস্ট্রিক্ট কি পড়ে? আমার ডিস্ট্রিক্ট পরে তোমার বরপেটা ডিস্ট্রিক্ট, আর থানা তারাবাড়ি, আর মোজা হল ছেঙা। এটা আর কি জানাইছিল? আর একটু জানাইছো। কোন থানা জানাইছিল? ফার্স্টত বহরিত গেছিলো, বহরিত নললা, সেই কারণে আমি আকৌ হত্যাবাড়িত যাবা দিছিল। হত্যাবাড়িত যাই পেলাই আমি কেছটো দায়ের কৰিছোঁ। আৰক্ষীয়ে কি কৈছে? আৰক্ষী কি কৈছে? আপোনালোকে হেৰি কৰক, সাংসদক যাওক, যাই পেলাই আপোনালোকে সাংবাদিক কওক কি কওক। সেইকাৰণে আমি আপোনাৰ ওচৰত পাইছোঁ। এই যে নিৰুদ্দেশ হোৱা ল'ৰাজনৰ নাম কি? তাৰ নাম হ'ল আমজাদ আলী। বয়স কিমান হৈছে? বয়স 26 বছৰ হৈছে। 26 বছৰ। এনে আপোনালোকে কেতিয়াৰ পৰা তেখেতক ঘৰত বিচাৰি পোৱা নাই? 12টাৰ পৰা পোৱা নাই। কোন তাৰিখে? সোমবাৰে। সোমবাৰ। বছৰে মানে ঘূৰি আছোঁ। সিভাগে লোৱা নাছিল। খবৰ লৈছোঁ। বৰপেটাত গৈছিলোঁ, সিভাগে সত্যাবাৰীত গৈছোঁ, সিভাগে ৰামপুৰ পৰ্যন্ত গৈছোঁ। সেইখানে আমি ঘূৰছোঁ। ঘূৰাতো আমি পোৱা নাই ক'ৰবাতো। এতিয়া কি বিচাৰিছে আপুনি? এতিয়া আমাৰ পাবা লাগে তাৰমানে মানুহটো। ল'ৰাজন পাব লাগে। ল'ৰাজন পাবা লাগে। দেখা পালে আমার লগত যোগাযোগ কৰিব। আমার মোবাইল নম্বর দিয়া আছে, যদি যোগাযোগ করে আমি তাক একেবারে খালি হাতে নিদিওঁ। আমি কিবা পয়সা দি হলেও তাক লৈ যাম তাৰপৰা, যদি কোনোবাই আনি দিবা পাৰে। আমার তাৰমানে ল'ৰাটোৰ কাৰণে বহুত হেৰি লাগি আছে, ভাগিন হয়, সেইকাৰণে ইমান ঘূৰি আছোঁ, পোৱা নাই কিবা। আজি 4 দিন হ'ল ঘূৰি আছোঁ ৰাস্তায়, ক'তো পোৱা নাই। এতিয়া কি হয় আল্লাহে জানে।